তাৰ মানে মই ভবা কথাটো সঁচা সঁচা তাৰ মানে বাৰ এই দখা তুমি কৰিলা হা তুমি কৰিলো কিন্তু কিয় দুইটাই মোক ঠগাৰ বাবে তাই মোক প্ৰতাৰণা কৰাৰ বাবে আৰু এই অন্তৰা নামৰ কলগৰটোক মোৰ ডিঙিত উলমাই দিয়াৰ বাবে অনুৰাগ হোৱাগে মনত বৰ দুখ পাইছে বুজিছা সি বাৰু কম লাজ পাইছেনে তাকে বন্ধ কোঠালীৰ কাজিয়াখন বাবলিয়ে ৰাজহুৱা কৰিলে আৰু তাত ইন্ধন যোগালে আমাৰ এই বিকিয়ে আপুনিনো সিহঁতৰ মাজত লগা কাজিয়াখন ৰখাব নোৱাৰিলেনে কিয় বন্ধ কৰিব নোৱাৰিলে মইতো চেষ্টা কৰিছিলোৱেই মোৰ কথাটো সিহঁতে শুনিব লাগিব নহয় এটাই দুটা কথা ক'লে এটাই চাৰিটা কথা ক'ব নিজৰ ভুল সিহঁতে এটাই স্বীকাৰ নকৰে তাকেইতো আজি ঘৰখনৰ পৰিৱেশটোৱে বেয়া হৈ গ'ল কেৱল হুলস্থুল আৰু হাই কাজিয়া মোৰ কণমানি নাতিনীজনীৰ ওপৰত এই স্বামী স্ত্ৰীৰ কাজিয়াৰ প্ৰভাৱ বেয়াকে পৰিছে বেয়া মানে বহুতেই বেয়া মানে মোৰ এনেকুৱা লাগিছে মাক দেউতাকৰ কাজিয়াবোৰ দেখি দেখি চুইটি ঘৰলৈ যাবলৈ মন নকৰা হৈছে কাৰো লগত কথা পাতিবলৈ মন নকৰা হৈছে সেইকাৰণে সেইদিনাখন চুইটিয়ে মনৰ দুখতে মনে মনে গৈ পেলাই বিল্ডিঙৰ ওপৰত বহি থকা নাছিলতো কাকলি মোৰ সন্দেহ যদি সঁচা হয় তেতিয়াও কিন্তু বিপদ মানে মানে অনুৰাগে যদি দুইটাক এতিয়াও ভাল পায় কি তেতিয়া অনুৰাগে অন্তৰাকো গ্ৰহণ কৰিব নোৱাৰিব আৰু দুইটাকো কেতিয়াও জীৱনত নিজৰ কৰি ল'ব নোৱাৰিব তেতিয়া বাৰু অনুৰাগ সুখী হ'ব পাৰিবনে নোৱাৰে সেইকাৰণে অন্তৰাক এইখন ঘৰলৈ অনাৰ কথা মই বাৰে বাৰে কৈ আছোঁ কিন্তু অন্তৰা আৰু অনুৰাগ দূৰে দূৰে থাকিলে অনুৰাগে দুইটাক পাহৰিব নোৱাৰিব অনুৰাগে যদি দুইটাক এতিয়াও ভাল পায় তেন্তে তাৰ কাৰণ মই জানো কিন্তু তাৰ কাৰণ কি কাকলি তেন্তে শুনক তাৰ কাৰণ হৈছে কেৱল দুহিতা কি দুহিতাই বাৰে বাৰে অনুৰাগলৈ ফোন কৰি থাকে তাৰ লগত কথা পাতিবলৈ বিচাৰি থাকে কিন্তু সেই কথা তুমি কেনেকৈ জানিলা দুহিতাই অনুৰাগলৈ ফোন কৰি থকা মই নিজ চকুৰে দেখিছো কি কি হ'ল নকওঁ কিয় এনেকৈ মনে মনে থাকিলে আমি কি বুজিম ক কি হৈছে অন্তৰা উফ কি হৈছে নকওঁ কিয় অন্তৰা অনুৰাগ বহুত বেয়া মানুহ এইবোৰ তই কি কৈ আছ মই ঠিক কথাই কৈছো সিয়ে সকলো শেষ কৰিলে মানে সি মোক ধ্বংস কৰিলে বা তই নাকান্দিবিচোন কথাটো কি হৈছে সেইটো ক বাৰ এচিড এটেকটো অনুৰাগে কৰিছে মা ক'ৰ পৰা আহিলি ৰাস্তাই ৰাস্তাই ওলাই গৈছিলো কিয় আগতে ৰাস্তালৈ ওলাই গ'লে মোক সকলোৱে পাগলী বুলি জোকাইছিল সেইকাৰণে চাব বিচাৰিছিলো এতিয়া মই ওলাই গ'লে কোনোবাই মোক পাগলী বুলি মাতেনে নাই মাতিলেনে নাই নামাতিলে মোক তেনেকৈ কোনেও নামাতিলে দেখিলি মই তোক কৈছিলো নহয় এতিয়াৰ পৰা তোক আৰু কোনেও তেনেকৈ নামাতে বুলি তই এতিয়া লাহে লাহে সুস্থ হৈ গলি নহয় সেইকাৰণে এতিয়াৰ পৰা তোক কোনেও নুজুকায় তাৰ বাবে তই আৰু কেতিয়াও লাজ পাব লগা নহয় মালা মা তই এতিয়াৰ পৰা গাঁৱৰ মানুহে ভাল পোৱা সেই আগৰ মালাজনী হ'ব লাগিব যাক সকলোৱে ভাল পাইছিল যিজন মানুহে তোৰ লগত অন্যায় কৰিলে সেইজন মানুহ মোৰ কোনো নহয় এইবোৰ তই কি কৈছ অন্তৰা সন্দেহতে তই ইমান ডাঙৰ বদনাম এটা কেনেকৈ অনুৰাগৰ গাত জাপি দিব পাৰিলি হা তই মানে কোনোদিন সলনি নহ আৰু ন অন্তৰা মা হে ৰ অনবৰতে খালি আনৰ ওপৰত দুখ দি থাকিবি নিজৰ মানুহটোৰ ওপৰত ইমান ডাঙৰ এটা বদনাম জাপি দিবলৈ তোৰ অলপো লাজ নালাগিল মই বদনাম জাপি দিয়া নাই সেয়া বদনাম নহয় আৰু কি হয় আৰু তোৰ মনলৈ এইবোৰ কথা আহিল কেনেকৈ ইমানো কপট নহবি যে সকলোকে তই সন্দেহৰ দৃষ্টিৰে চাবি যাক তাক ভুল বুজা স্বভাৱটো তই এৰ মানুহক অকমান বিশ্বাস কৰিবলৈ শিক মোৰ লগত অনুৰাগে বিশ্বাসঘাতকতা কৰিছে পানী খোৱা পুখুৰীত বিষ ঢলা মানুহ সি সাপ হৈ খুটি বেজ হৈ জৰা মানুহ সি কি অনুৰাগ বহুত নিষ্ঠুৰ অনুৰাগ এজন মুখা পিন্ধা ভদ্ৰ লোক যাৰ মনত কাৰো প্ৰতি আবেগ অনুভূতি নাই সেইকাৰণে সি বাৰ ওপৰত প্ৰতিশোধ ললে অন্তৰা
সেইকাৰণে সেইজন মানুহ মোৰ স্বামী হ'বই নোৱাৰে। কি? অনুৰাগ মোৰ কোনো নহয়, আৰু যিজন মানুহ মোৰ কোনো নহয় সেইজন মানুহক মই মোৰ কপালত কিয় জীয়াই ৰাখিম? মানে তই কি ক'ব খুজিছ? আজি মই মোৰ নতুন বোৱাৰীৰ সাজ খুলি পেলাম। মোৰ কপালৰ সেন্দুৰকণ মই আজি মচি পেলাম। অন্তৰা! নাকান্দিবি অন্তৰা, বল ইয়াৰ পৰা। যিখন ঘৰৰ মানুহে ঘৰলৈ অহা অতিথিক ভাল ব্যৱহাৰ কৰিব নাজানে, সেইখন ঘৰত তই 1 মিনিটো থাকিব নালাগে। বল। যাওক যাওক, লৈ যাওক। ময়ো বিচৰা নাই তাই ইয়াত আৰু 1 মিনিটো থকাটো। ঠিক আছে, হ'ব, আৰু একো নক'ব। মই অন্তৰাক ইয়াৰ পৰা লৈ যাম। অন্তৰা, চুইটিমা, তুমি বেলেগক নকলেও মোকতো ক'ব পাৰা ন? ককাক ক'ব পাৰা, হয় নহয়? তুমি সেইদিনা ঘৰলৈ কিয় ঘূৰি অহা নাছিলা মাতো? তুমি বিল্ডিঙৰ ওপৰত অকলে কিয় বহি আছিলা? মা, তুমি ভয় কৰিছা নেকি কাৰোবালে? নকৰিবা, তোমাক কোনেও একো নকৰে নহয়। কোৱা, কিয় গৈছিলা তালে মা? তোক আজি মোৰ 2 চৰ লগাবলৈ মন গৈছে। শিৰৰ সেন্দুৰ মচিবলৈ আহিছ তই? ইমান সাহস তোৰ? বিয়া বাৰু কি সৰু ল'ৰা ছোৱালী খেল ধেমালি পাইছ? মই খেল ধেমালি বুলি ভবা নাই। কথা ক'বলৈ আহিছ তই? বিয়াত তই নিজে বহিছিলি, অনুৰাগে তোক জোৰ কৰি নি পেলাই হোমৰ গুৰিত বহকে নাছিলে। আৰু যিটো ল'ৰাৰ কাৰণে তই নিজে কইনা সাজি বিয়াত বহিছিলি, আজি তই সেইটো ল'ৰাকে বিশ্বাসঘাতক বুলি ক'বলৈ আহিছ? মা, ধৈৰ্য ধৰাচোন। সি বিশ্বাসঘাতকেই হয়। অন্তৰা, অনুৰাগৰ কাৰণে মই শিৰত সেন্দুৰ ললো, চাদৰ মেখেলা পিন্ধিলো, নিজকে সলনি কৰিলো। তাৰপিছত অনুৰাগে মোক একচেপ্ট কৰাটো বাদে বাৰ ওপৰতো ৰিভেঞ্জ ললে। কিন্তু সেই কথাটো তই কেনেকৈ জানিলি? কোনে ক'লে তোক? তেনেহ'লে শুন, অনুৰাগে মোক নিজেই কৈছে যে বাৰ ওপৰত এচিড এটেক সিয়ে কৰিছিল। অনুৰাগ, তই মোক এটা সঁচা কথা কচোন। কি মা? তই এতিয়াও দুহিতাক ভাল পাৱ নেকি? এইবোৰ কি অদ্ভুত কথা সুধি আছা মা? মই যি সুধিছো তাৰ উত্তৰ দে। যিকোনো প্ৰশ্ন মই উত্তৰ নিদিওঁ, আৰু এনেকুৱা প্ৰশ্ন মোক নুসুধিবা মা। মই এতিয়া অফিচত আছো, ৰাখিছোঁ দিয়া। হেল্ল', অনুৰাগ, ফোনটো কিয় কাটি দিলে? অন্তৰা, ইয়াতো কি কৰিলি? মই যি কৰিছো ঠিকেই কৰিছো। এজন অপৰাধীৰ পত্নী হৈ থকাতকৈ মই তোমালোকৰ ছোৱালী হৈ থাকিব বিচাৰো। মই শইকীয়া পৰিয়ালৰ বোৱাৰী নহয় মা। কি? অন্তৰা, অনুৰাগৰ দৰে অপৰাধী এজন মোৰ স্বামী নহয়। অনুৰাগ তোৰ স্বামীও হয় আৰু তই সেইখন ঘৰৰ বোৱাৰীও হয়। হোমক সাক্ষী কৰি মতা মন্ত্ৰবোৰ অথলে যাবলৈ নিদিবি। সেইকাৰণে অনুৰাগৰ নামৰ সেন্দুৰকণ তোৰ শিৰত সদায় থাকিব। দুহিতা, তুমি ইয়াত? মই। কিন্তু তুমি ইয়াত কি কৰিছা? মই আপোনালোককে লগ কৰিবলৈ আহিছোঁ। আমাক লগ কৰিবলৈ অহাৰ কাৰণ কি? কাৰণ মোৰ এটা বিশেষ কথা আছে। এবাৰ তোমাৰ মা আৰু ভণ্টি, আৰু এতিয়া তুমি। এইখন কি ধৰ্মশালা পাইছা নেকি? যে যেতিয়াই মন যায় তেতিয়াই গুচি আহিবা?
যি হ'ল বৰ বেয়া হ'ল বুজিছা এনেকুৱা হ'ব নালাগিছিল কুন্তলা প্ৰথম কথা খোৱাক লাজে অপমানে এইখন ঘৰৰ পৰা গুচি যোৱাটো আৰু দ্বিতীয়তে চুইটিৰ এনেকুৱা অৱস্থা হোৱাটো মাক দেউতাকৰ কাজিয়া দেখি চুইটিৰ মুখৰ মাতেই নোহোৱা হ'ল এৰা এতিয়া সেইবোৰ কথা ভাবি নাথাকি বিকিৰ বিয়াখনৰ বাবেও ভাবিবৰ হ'ল নহ'লে বিয়াখনৰ বাবে বৰ দেৰি হৈ যাব ঠিকেই কৈছা তেনেহ'লে তুমি তাৰ লগত কথা পাতিবা পাতিম দুহিতাৰ বিয়াখন হ'ব বুলি মনটো অলপ ভাল লাগিছিলহে এতিয়া দেখোন অন্তৰাৰ বিয়াখনহে ভাঙিব যেন লাগিছে অন্তৰাৰ সেয়া ভ্ৰান্ত ধাৰণা তাই ধাৰণাটো যদি ভুল তেনেহ'লে অনুৰাগে কিয় দুহিতাৰ দুখখিনি নিজৰ গাৰ ওপৰত জাপি ল'ব অন্তৰাই সঁচা কথা কৈছেতো মই অন্তৰাৰ চকুত সেই সততাখিনি দেখা পাইছিলোঁ অন্তৰা আৰু অনুৰাগৰ মাজত কিবা ভুল বুজাবুজিতো হ'ব পাৰে কিন্তু এনেকুৱাতো হ'ব পাৰে যে অনুৰাগে দুহিতাক বিয়া পাতিবলৈ নোপোৱাৰ ক্ষোভতে এই ঘটনাটো সংঘটিত কৰিলে পঢ়া শুনা থকা ল'ৰা এজনে এনেকুৱা এটা কাম কৰিব জানো তাতে তেওঁ এজন চৰকাৰী বিষয়া আৰু অনুৰাগৰ লগত কথা পাতি আৰু তেওঁক দেখি এনেকুৱা লগা নাই যে তেওঁ এনেকুৱা এটা ভয়ংকৰ কাণ্ড কৰিব পাৰিব তেনেহ'লে দুহিতাৰ লগত এই অন্যায়টো কৰিলে কোনে মালা কি ভাবি আছ সমীৰৰ কথা সমীৰৰ কি কথা ভাবিছ মা সমীৰে সেই সময়খিনিত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিছিল তাৰ ভোক পিয়া ভাগৰ সকলো লাগিছিল সি একোৱে খোৱা নাছিল মা ময়ো তাক একো যাচিব পৰা নাছিলোঁ সেইকাৰণে তোৰ দৰে ময়ো সমীৰৰ মৰা ভেটিটোত এমুঠি অন্ন দিব বিচাৰোঁ যাতে মোৰ অন্তৰখন হাত পৰে মালা মই জানো তেতিয়াহে তাৰ আত্মাই শান্তি পাব মা দুহিতা তুমি ইয়াত কিন্তু তুমি ইয়াত কি কৰিছা মই আপোনালোককে লগ কৰিবলৈ আহিছোঁ আমাক লগ কৰিবলৈ অহাৰ কাৰণ কি কাৰণ মোৰ এটা বিশেষ কথা আছে এবাৰ তোমাৰ মা আৰু ভণ্টি আৰু এতিয়া তুমি এইখন কি ধৰ্মশালা পাইছা নেকি হা যে যেতিয়াই মন যায় তেতিয়াই গুচি আহিবা তোমালোকৰ সঁচাই লাজ নাই দেই নহ'লেনো তোমাৰ মাহঁতক ইমান অপমান কৰাৰ পিছত তুমি আকৌ ইয়ালৈ আহানে মই আহিছোঁ কাৰণ কথাটো গুৰুত্বপূৰ্ণ কি গুৰুত্বপূৰ্ণ কথা আছে তোমাৰ মোৰ ল'ৰাটোলৈ ফোন কৰি কথা লগাই লগাই তোমাৰ শান্তি নহ'ল নহয় আকৌ যে ইয়ালৈ গুচি আহিছা আহিলাই যেতিয়া কোৱা কি কথা আছে তোমাৰ মা কথাটো কি কোৱা তই দুহিতাক খবৰ দে খবৰ কালিলৈ আমি সিহঁতৰ ঘৰলৈ যাম কাইলৈ দেউতাৰ আৰু মই ছোৱালী চাবলৈ যাম তেওঁলোকৰ লগত কথা বতৰা পাতি একেবাৰে বিয়াৰ তাৰিখটোৱে ঠিক কৰি আহিম অন্তৰাক আপোনালোকে বোৱাৰী হিচাপে গ্ৰহণ কৰক তাইক এইখন ঘৰত স্থান দিয়ক কি মই আজি আপোনাৰ ওচৰত মোৰ ভণ্টিৰ ভৱিষ্যতৰ বাবে এটা অনুৰোধ কৰিবলৈ আহিছোঁ অনুৰোধ অনুৰোধ কি অনুৰোধ অন্তৰাক আপোনালোকে বোৱাৰী হিচাপে গ্ৰহণ কৰক
তাইক এইখন ঘৰত স্থান দিয়ক। কি? অন্তৰাক অনুৰাগৰ জীৱনলৈ ঘূৰাই আনক। মই আপোনাক কাবৌ কৰিছোঁ। দুহিতা, মই আপোনাক ভিক্ষা মাগিছোঁ। মোৰ ভণ্টিৰ জীৱনটো অন্ধকাৰলৈ ঠেলি নিদিব, তাইক আৰু দুখ নিদিব। কি? অন্তৰা আৰু অনুৰাগক আঁতৰাই ৰাখি দুয়োজনৰে মাজত বিভেদ নানিব। মই আপোনাক অনুৰোধ কৰিছোঁ। অকল অনুৰোধেই নহয়, মই আপোনাক হাত জোৰ কৰি ক্ষমা প্ৰাৰ্থনা খুজিছোঁ। হেৰা, দুহিতাক দেখা নাই যে, ক'ত গ'ল তাই? এখেতক কেনেকে কওঁ যে দুহিতা অনুৰাগৰ ঘৰলৈ গৈছে? কি হ'ল মৰমী? নাই, এক মিনিট ৰ'বচোন। হেল্ল' বিক্ৰান্ত, কোৱা। হয় নেকি? ঠিক আছে, আহিবা। হ'ব দিয়া, ৰাখিছোঁ এতিয়া। কি ক'লে বিক্ৰান্তে? কাইলৈ বোলে দুহিতাক চাবলৈ আহিব। হয় নেকি? তুমি এটা কাম কৰিবা মৰমী, অজন্তা বাইদেউকো মাতি দিয়া। বিয়া বাৰুৰ কথা আলোচনা হ'ব যেতিয়া, পৰিয়ালৰ কোনোবা ডাঙৰ এজন থকাটো ভাল। ঠিক আছে, মই বাইদেউলৈ এতিয়াই ফোন কৰিম। আৰু অন্তৰাৰ মনটো ভাল হৈছেনে? নাই হোৱা, তাই কথাবোৰ বেছি দকৈ ভাবিছে। বেচেৰীজনী মনটো একেবাৰে ভাঙি গৈছে। বৰ কষ্টত আছে ছোৱালীজনী। কি? সেইকাৰণে তাই ৰুমৰ পৰাই ওলোৱা নাই, কাৰো লগত কথা বতৰা পতা নাই, মাত্ৰ কন্দা কটাখনহে কৰি আছে।